অধিগ্ৰহণৰ এটা ব্যৱস্থা আর গুৱাহাটীৰ 63টা পৰিয়ালৰ ভূমি অধিগ্ৰহণৰ এটা ব্যৱস্থা কৰিছে গুৱাহাটীৰ 63টা পৰিয়ালৰ নতুনকৈ ভূমি অধিগ্ৰহণ কৰে গুৱাহাটীত 63টা পৰিয়ালৰ কিয় ভূমি অধিগ্ৰহণ হ'ব আজি কোনোবা বেপাৰত আহিছে কিহৰ কাৰণে বুজাই ওচৰত এইটোতো পাৱাৰ গ্ৰিডৰ কাৰণে মাটি লাগে এইটোতো হৈ থাকে তেওঁলোকে পইচাও পাব আমাৰ গুৱাহাটীত যিটো পাৱাৰ গ্ৰিড ষ্টেচন আছে সেইটো ষ্টেচন দি নতুন পাৱাৰ দিব নোৱাৰে গুৱাহাটীত গতিকে গুৱাহাটীখনত যদি সেই মাটিখিনিত নতুন আৰু এটা ষ্টেচন নলগাওঁ তেতিয়াহ'লে গ্ৰিডটো কলাপছ হৈ যাব সেইকাৰণে এইটো পাব্লিক ইণ্টাৰেষ্টত কিন্তু তেওঁলোকে কিবা এইবোৰ বহুত ধনী ধনী মানুহ গতিকে এইবিলাকৰ বিষয়ে বাতৰি কাকতত লিখিবও নালাগে আৰু পইচাও পাব কোটি টকাৰ ওপৰত কৰিলে সেইটো কোনো আমাৰ ভূমিহীন মানুহ টাইপ যিটো নিউজ বনাই দিছে এইটো ভূমিহীন মানুহৰ কথা নহয় তাততো আমাৰ নিপেন দাসৰে মাটি আছে তাৰ ভিতৰত যোনে সমাজ কল্যাণ বিভাগত কাম কৰিছিল পুঁজিপতিতকৈও পুঁজিপতি গতিকে এই বিষয়টো একেবাৰে মানে শ্ৰমজীৱী মানুহ টাইপ নিউজটো বনাই দিছে কোন পেপাৰ প্ৰতিদিনৰো মাটি তাতি আছিল নেকি BCPLক লৈ দীঘলীয়াকৈ আমি আলোচনা কৰি আছো অনুষ্ঠানটোৰ এটা সংকট আছে তেওঁলোকৰ কেইবাটাও সমাধান আছিলে উৰিষ্যাত এটা মাটি লাগে বুলি কৈছিল পাৰাদীপত মই নিজে লাগি আছো পাৰাদীপত মাটিটো দিবৰ কাৰণে CISFৰ জেগাত অসম পুলিচক ৰাখিব লাগে বুলি কৈছিল যাতে প্ৰায় 8-9 কোটি টকা বাচি যায় তাৰো আমি ইতিমধ্যে নিৰ্দেশনা দিছো আৰু ইয়াতে ফিনিশ প্ৰডাক্ট বনাবৰ কাৰণে ৱাল স্পুন বুলি গ্ৰুপ এটাইও গ্যাস কেকাৰৰ লগত এতিয়া কথা পাতি আছে যাতে BCPLৰ ভিতৰতে ফিনিশ প্ৰডাক্ট বনাব পাৰে যাৰ ফলত উদ্যোগটো আৰু শক্তিশালী হ'ব কিন্তু বৰ্তমান যি ধৰণে গ্যাস কেকাৰ স্থাপন হৈছে চৰকাৰে ৰাজসাহায্য দি নাথাকিলে ই বন্ধ হৈ যাব বৰ্তমানটো চৰকাৰে দি আছে এই সময়ছোৱাৰ ভিতৰতে ইয়াৰ কিবা স্থায়ী কথা এটা আমি ভাবিব লাগিব নুমলীগড় অইল ইণ্ডিয়া সকলোৰে লগত মই কথা পাতি আছো কিবা এটা ৰাস্তা উলিয়াব লাগিব কিন্তু অন্ততঃ কেইবছৰমান চিন্তা নাই যেহেতু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ দুইটা ইয়াক যি লছ হয় আমি বহন কৰি আছো কিন্তু এটা সময়ত ইয়াত অসুবিধা হ'ব ইতিমধ্যে আমি ব্যৱস্থা লৈছো যদি এন্ড্ৰুইলে চলাব নোৱাৰে চৰকাৰে বাগান কেইখন বিক্ৰী কৰি দিব তাৰ কাগজ পত্ৰৰ কাম ইতিমধ্যে বহুতখিনি আগবাঢ়ি গৈছে কৰাত মোৰ একো নাই কিন্তু মই আৰু কি আছে থলুৱা কৰি গৈ আছো আৰু বস্তুখিনি মানে আমাৰ কি হ'ল এটা 75 ইয়াৰ্ছ যেতিয়া ভাৰত পাৰ হ'ল তেতিয়া এটা লাহে লাহে মানুহৰ মনত এটা হৈছিল যে সব থলুৱা হৈ যাওক গোটেইবিলাক আমাৰ নাম ধাম কাম যেনেকে প্ৰধানমন্ত্ৰী জাগাটোৰ নাম আছিল ৰেচ কোৰ্চ ঐতিহ্যমণ্ডিত নাম আছিল তেওঁ কৰ্তব্য পথ কৰি দিলে গতিকে ডিব্ৰুগড় ৰাইজে যদি বিচাৰে মোৰ কৰি দিয়াতে আপত্তি নাই কিন্তু আমি লাহে লাহে কাৰণ এই গোটেইবিলাকত যদিও নামত ধৰক কটন কলেজে ভাল ঐতিহ্যমণ্ডিত কিন্তু তাত কৰবাত এটা ঔপনিৱেশিকতাবাদৰো গুণ থাকে সেইকাৰণে এইবিলাক বহুত ৰাষ্ট্ৰজুৰি ডিবেট হৈ আছে বৰ্তমান যে নামবোৰ থাকিব লাগে নালাগে বহুতবিলাক ডিবেট ছ'চিয়েল মিডিয়াতো পাব ডিব্ৰুগড় ৰাইজে যদি মোক মেমৰেণ্ডাম দিয়ে মই কৰি দিম মোৰ এই ক্ষেত্ৰত নিজৰ কোনো মত নাই আপোনালোকে সায়েন্স সেন্টাৰ আৰু টি মিউজিয়ামটোত এইটোৱে কথা যে টি মিউজিয়ামটোত আমাক আৰু অলপ পইচা লাগে আৰু অলপ ডাঙৰ কৰি তেওঁলোকে এষ্টিমেটখন বনাই আছে গতিকে টি মিউজিয়ামটো হৈ যাব সায়েন্স মিউজিয়ামত কন্ট্ৰেক্টৰজন সামহাও স্লো হৈ আছে আমি কামটো কেনসেল কৰি নতুন কন্ট্ৰেক্টৰ এজনক দিব লাগিব মিচিং আৰু দুৱানগছৰ অট'নমাছৰ কাউন্সিলৰ ইলেকশ্যনৰ দিনটো পাৰ হৈ গ'ল কেতিয়াবা কি বৰ্তমান আমি ছেপ্টেম্বৰত বড়োলেণ্ড অক্টোবৰত আমি শিলচৰ পাতিম নৱেম্বৰত আমি ভাবি আছো নৱেম্বৰ ডিচেম্বৰত মিচিং আৰু সোণোৱাল আমি পাতিবৰ বাবে আমি এটা এজেণ্ডা এটা বনাই ৰাখিছো কিন্তু BTCৰ ইলেকশ্যনটো বহুত ডাঙৰ ইলেকশ্যন
গতিকে BTCটো আমি ছেপ্টেম্বৰত পাতিব লাগিব। মটকত অট'নমাছ কাউন্সিলৰ মটক আৰু মৰাণৰ এটা সংশোধনী হ'ব যে সেই কাউন্সিলত অকল মটক আৰু মৰাণ মানুহে ভোট দিব, নহ'লে এটা মানে বিতৰ্ক হৈ যায়। চাহ বাগিচাৰ মানুহ, ক'ৰবাত আহোম মানুহ, তেওঁলোকেও ভাবে যে আমি মটক কাউন্সিলত গুচি গ'লোঁ নেকি। সেই বিতৰ্কটো অৱসান ঘটাবৰ কাৰণে কেইবালানিও আমাৰ আলোচনা হ'ল। এতিয়া এটা সিদ্ধান্ত হৈছে যে মটক কাউন্সিলত অকল মটক মানুহে ভোট দিব, মৰাণ কাউন্সিলত মৰাণ মানুহে ভোট দিব। মই ভাবোঁ যে এই মাহৰ কোনোবা এখন কেবিনেটতে সি এপ্ৰুভ হ'ব। এতিয়া সমস্যাটো যাতে এইবিলাক চেঞ্চিটিভ জেগা, কিবা এটা কাম জলদি কৰিব গৈ যাতে কোনো কাজিয়া পেচালত নাযাওঁ, সেইকাৰণে আমি অলপ লাহে লাহে আলোচনা কৰি আছোঁ। যিহেতু এইবিলাক এনেকুৱা কথা নহয় যে আজি নকৰিলে ৰাতিপুৱাই ৰেলগাড়ীখন মানে মিছ কৰি যাম, তেনেকুৱা কথা নহয়। প্ৰতিটো সম্প্ৰদায়ৰ মাজত বুজাবুজিটো অব্যাহত ৰখাটো আটাইতকৈ বেছি প্ৰয়োজনীয়। এতিয়া প্ৰায় হৈ গ'ল, আজি ৰাতিপুৱা মই কথা পাতিছোঁ। গতিকে এতিয়া এখন MN হ'ব, তাত মৰাণ মানুহে ভোট দিব, মটক মানুহে ভোট দিব। মৰাণ পৰিয়ালবিলাকহে কাউন্সিলত আহিব, মটক পৰিয়ালবিলাকহে কাউন্সিলত আহিব, বাকী কোনো কাউন্সিলত নাহে।